শিৱসাগৰ জিলাৰ নামটি অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান ডিকচু মজলীয়া বিদ্যালয়। ডিকচু মজলীয়া বিদ্যালয়ৰ বিদ্যাঞ্জলি শিতানত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত হৰিনাথ হাজৰিকাৰ পৰিয়ালবৰ্গই এটি প্ৰেক্ষাগৃহ আগবঢ়াইছিল। বিদ্যালয়খনত প্ৰয়াত শিক্ষক হৰিনাথ হাজৰিকাৰ পৰিয়ালবৰ্গই আগবঢ়োৱা প্ৰেক্ষাগৃহটিৰ লগতে প্ৰয়াত শিক্ষকগৰাকীৰ এটি আবক্ষ মূৰ্তিৰ শুভ উন্মোচন কৰা হয়। উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত মুকলি সভাত নামটিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ধ্ৰুৱজ্যোতি নাথ, আটাচু শিৱসাগৰ জিলা সমিতিৰ সভাপতি অখিল আহোমকে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সৰ্বপ্ৰথমে মই নৱবৰ্ষ শেহতীয়াকৈ হ'লেও সকলোকে শুভেচ্ছা জনালোঁ আৰু আজি ইয়াত যিমানখিনি ৰাইজ গোট খাইছে সকলোকে মই মোৰ অন্তৰৰ পৰা মৰম যাচিলোঁ, শুভেচ্ছা জনালোঁ। আমাৰ এই মূৰ্তিভাগ ল'ৰাহঁতে দেউতাকক স্মৃতিৰ জীয়াই ৰাখিবৰ বাবে স্থাপন কৰিবলৈ বিচাৰিলে। আজি এই মূৰ্তিভাগ আমাৰ এই স্কুলৰ প্ৰধান শিক্ষক শান্তনু দত্তই যথেষ্ট সহায় সহযোগ কৰিলে, লগতে ওচৰ চুবুৰীয়া সকলো মানুহখিনি আমাক সহায় সহযোগ কৰিছে। সেইকাৰণে আমি সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।